মানুহ নাছিলে ন Hello everyone, happy Independence Day. আজি আকৌ ওলাই আহিছো দেই Happy Independence Day everyone. আজি আমি নতুন জায়গা এটাত যাম নতুন জায়গা নহয় আসলতে আমি আগতে গৈছিলো তাৰ ভিডিও কিনিও আছে মাঝে মাঝে দি দিম বাৰু মই ভিডিও দিয়াই হোৱা নাই বহুত দিন হৈ গল তো আজি ভাবিলো দুইজনে এপাক ওলাই আহো ঘৰতে সদায় আছো বা ঘৰলৈ ক'বলে ওলাইও গৈছো নযোৱা নহয় কিন্তু আজি মানে স্বাধীনতা দিৱস হিচাপে অকন ওলাই আহিবও মন যায় নহয় জানো আৰু আজি আমি এটা নতুন বস্তু আমি ইনক্লুড কৰিছো আজি আমাৰ এই ট্ৰেভেলিংৰ এসেনশিয়াল এসেসৰিজ এটা ললো হেতু আমি স্পটত গৈ দেখাম বাৰু তো এতিয়া জুলে গৈ আছো তাত কেনেকুৱা বতৰ হয় গমটো নাপাও এইকেইদিনটো গুৱাহাটীত বতৰ বেয়াই আছিলে আজি অলপ ভাল হৈছে ভাল মানে খুবেই ভাল হৈছে ৰ'দ ধুনীয়াকে দিছে বাৰু তো ঘৰত অলপ কাম আছিল তথাপিও কাম কৰিম আৰু কিন্তু 15 আগষ্ট বুলি অকন ওলাই আহিব মন গল হেয়ে দুইজনে মই অৱশ্যে কালি ৰাতিয়ে কৈছিল এও কৈছে ৰাতি পুৱাব দিয়া ৰাতিপুৱা চিন্তা কৰিম বুলি কৈছে তাৰপিছত প্ৰথমতে তেওঁ ক'লে যে সনকা যাবা নেকি সনকা যোৱা যদি খৰি গুটাব নিমলে ইমান গৰমত খৰিত এনে বেয়া নালাগে কিন্তু ইমান ৰ'দটো দিছে বলো নাই খৰিত নহব নাও বেলেগ ভাবু দিয়া বুলি ক'লো তো বেলেগ ভাবু দিয়া বুলি কৈ এতিয়া ওলাইছো বাৰু দুইজনে কোট ভাবি আছো কোট গৈ আছো খালি স্পটত দেখাম দেখা পাই থাকিব আপোনালোকে কিন্তু আজি একচুয়ালি বন্ধ দিন আজি দেশ স্বাধীন হৈছিল সেইকাৰণে আমিও স্বাধীন হ'ব যাই আছো আজি মনটো ইনেও স্বাধীনে থাকে তথাপিও আৰু নহয় জানো তো হেয়া বলকচোন বলো আমাৰ লগত গৈ থাকো আপোনালোককো লৈ যাওঁ আমি কলে যাম আজি কেনেকে আমি স্বাধীনতা দিৱসটো উদযাপন কৰো দুয়োৱে সেইটো আপোনালোকক দেখাই থাকিম কিন্তু আমাৰ ভেজ আমি ভেজত শাওন মাহ শেষ হোৱা নাই কাৰণে আমি ভেজত আছো পনীৰ ল'ব আছো মানে ইনষ্টেণ্ট আৰু এটো নহয় যে কবাত কিবা খাবলে বুলি ওলাইছো হেতু নহয় তথাপি ওলাই আহিলেতো খাব মন যায় কিবা এটা তো দুপৰীয়াৰ সাজটো আমি নিজে খাম যিহেতু আপোনালোকে গম পাই যে আমাৰ গোটে সজুলিখিনি আছেই তো থাকা কাৰণে আৰু চান্স লবই লাগে ন গলে সব হৈ যায় আৰু যে কি নহওক বাকি কথা আপোনালোকৰ আগত পাতি থাকিম ন বহুত দিনৰ পৰা আমি দুজন এনেকৈ কলেও ওলাই যোৱা নাছিলো হে ভাবিলো মই কালিতে কলো ৰঞ্জুতক যে বইলা নহলে 15 আগষ্ট দুইতে কোনোবা এফালে গৈ এসাজ খাই আহমগৈ তেওঁ কৈছে যে মোক এতিয়া নকবা কাইলে ৰাতিপুৱা হ'ব দিয়া ৰাতিপুৱাহে চিন্তা কৰিম এনেকে বুলি ক'লে তাৰপিছত আজি উঠোতে ৰাতিপুৱা 10টাই বাজি হৈ গ'ল খুব দেৰি হৈ গ'ল বাৰু আৰু ৰঞ্জুতে মোক কৈছে যে মই প্ৰথমতে আৰম্ভ কৰিলো যে ক'বলৈ যাওঁ বলা সনকালে যাবা নেকি তেওঁ ক'লে মই বোলো নাই মোৰ সনকা যাব মন যোৱা নাই বেলেগত কৈছে নহয় সনকালৈকে যাওঁ তাতে খৰি গোটাব দিম বুলি ইমান গৰমত খৰি নহ'ব দেই বেলেগ কিবা চিন্তা কৰিব লাগিলে তাৰপৰা ক'লে নহয় বলা আমি দুইটাই যে আগৰ সিদিনাখন যে আমি গৈছিলোঁ সেই তালৈ যাওঁ বলা মই বোলো হয় দিয়া তাতে আমি এসাজ ভাতহে খাম খাই কৰি লৈ ধুনীয়াকৈ অলপ দেৰি থাকিম দুই এটা ফটো উঠাম ৰিল চিল বনাম আমি গুচি আহিম বলা বুলি ক'লোঁ কৈ লৈ দুয়ো আৰু ৰখি নাথাকিলোঁ তেতিয়া মই ক'লোঁ যে তুমি আমাৰ মানে আমাৰ যিটো কিচেন পিটাৰ আছে হেতুৰ কাৰণে তুমি এটা বস্তু ল'ব লগা আছিল হেতু লৈ লোৱা তো হেতু আমাৰ আসলতে নাছিলে হেতু নহলেতো আমাৰ নহবই কোনোবাই ধৰিব পাৰিছে নে কিহৰ কথা কৈ আছো ধৰিব পৰা নাই যদি অলপ দেৰি কৈ আছো বাৰু বলক তো হেনেকে কৈ পেলাই দুই ওলাই আহিলো চাওকচোন প্ৰকৃতিৰ কি বিনন্দীয়া ৰূপ এইখিনি আমি আহি পালো যিটো আমাৰ পইণ্ট আছিল হেতুতকে বহুত আগত हम लोग गुवाहाटी जाएंगे फिर से हम लोग खाना बनाएंगे खाएंगे और वापस चले जाएंगे 2 जन में खाना बनाएगा আমি আহিছিলোঁ আম্বিৰলে কিন্তু তাত ইমানেই বেছি পৰ্যটক আজি 15 আগষ্টৰ বুলি ইমান বেছি মানুহ ভিতৰত পাৰ্কিং নাইতো নাই বাহিৰতো বহুত দূৰলৈকে প্ৰায় দুইটা সাইডে 1.5 কিলোমিটাৰ ধৰি জাগাত মানে পাৰ্কিং হৈ আছে তো ভিতৰত কিমান বেছি মানুহ হ'ব লাগিব তাত গৈ পেলাই আমি জাগাও নাপাম আমাৰ একদম টাইম অফ ৱেষ্টেজ হৈ যাব একদম হে ভাবিলোঁ আমি অলপ আগলৈ যাওঁ কাৰণ মেঘৰ লগত আমি লুকা ভাকু খেলিব আহিছোঁ যিহেতু যিকোনো এটা জাগাত আমি খুব
ধুনীয়াকৈ এসাঁজ বনাই খাব পাৰিম। তো সেয়ে কিছু দূৰ আহি থাকিলোঁ। আম্বিৰৰ যিটো মানে পাহাৰ সেইটোত পাৰ হৈ পেলাই আকৌ অলপ ওপৰলৈ বুলি পেলাই নেক্সট পাহাৰটোৱেদি আমি আহি খুব ধুনীয়া ভিউ এটা পালোঁ। আচলতে আমি উভতি যাম বুলি ভাবিছিলোঁ, কিন্তু প্ৰকৃতিয়েও ভাবিছে যে তোমালোক যেতিয়া আমাৰ ওচৰলৈ আহিছা, আমি তোমালোকক খুব ধুনীয়া জেগা এটা দিম। সঁচাকৈ ক'বলৈ ভাষা নাইকিয়া, ইমানেই ধুনীয়া। আপোনালোকে দেখা পাইছেনে ইমান ধুনীয়া জেগা এটাত মানুহজনৰ লগত যেতিয়া এসাঁজ ভাত খাম, তাৰ মানে সোৱাদেই বহুত বেছি লাগে। তাত আলু পিটিকা ভাতেই হওক বা নিমখ তেলেই হওক, মনৰ মিলনটোৱে বহুত ডাঙৰ কথা। কিন্তু খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া। ইয়াত পৰ্যটকে আহি পেলাই এই ভিউটো লৈ আচলতে আম্বিৰৰ গোটেই এৰিয়াটো দেখা পায়। আধা মানে বৰাপানী লেকটোও দেখা পাই থাকে। তো সেই জেগাটোত আপোনালোকে কোনে কোনে জেগাটোলৈ গৈছে বাৰু ক'বচোন। ৰাস্তাটো কিছু দেখাই দিম, কিন্তু এতিয়া চাওকচোন খুব ধুনীয়াকৈ। প্ৰথমতে আৰম্ভ কৰিছোঁ একাপ চাহেৰে, দুইজনে চাহো খাম। তাৰপিছত আনিছোঁ পাইনএপল, সেয়াও খাম। বাটতে বাকলি গুচাই লৈ আহিছোঁ, ইয়াত খালি আমি কাটি খাব লাগে। তো আজি আমি ইনষ্টেণ্ট বনাই খাম। আপোনালোকে যিসকলে আমাৰ আগৰ পৰা ভিডিঅ' চাই আছে সকলোৱে জানে যে আমাৰ কিটচেনৰ সকলো সামগ্ৰী আছে। আজি কিন্তু গোটেই বস্তুখিনি লৈ অহা নাই, কাৰণ অকণমান বস্তুৰ কাৰণে ইমান ডাঙৰ বেগটো লৈ আহিবলৈ দিগদাৰো হয়, নানিলোঁ আৰু আচলতে। তো গোটেইখিনি আনি পেলাই নুধুলেও ভাল নালাগে। তো সেইকাৰণে যিকেইটাহে আমাক লাগে সেইখিনি বস্তুহে লৈ আহিছোঁ। আজি চাওকচোন, যোনটো মানে চৌকাটো বেৰ দিয়াৰ যিখন মানে পাৰ্টিশ্যন আছিল সেইখন আনিবই মই পাহৰি থাকিলোঁ বাটতে। বাৰু যি কি নহওক, ইনষ্টেণ্ট কাম চলাবৰ কাৰণে চৌকাটোৰ যিটো কভাৰ আছিলে সেই কভাৰটোৱেদি আমাৰ হৈ গ'ল বাৰু। তো ৰুমজনীয়ে মোক বাকলি গুচাই দিলে, পিঁয়াজ চিয়াজখিনি মই ধুনীয়াকৈ মোৰ হিচাপত মই কাটি কৰি ল'ম। এতিয়া আমি বনাম পোলাও বনাম, পনীৰ পোলাও বনাম। একদম চিম্পল পনীৰ পোলাও খাম আৰু ঘৰলৈ গুচি যাম, বাছ সিমানটোৱেই আৰু। আজি মানে তাতকৈ বেছি একো নাইকিয়া। কাৰণ যদি ট্ৰেভেলাৰসকলে জানে যে ট্ৰেভেলিং কৰিবৰ সময়ত যদি আমি বহুত ধুনীয়া, আমাৰ অসমৰ মানুহখিনিয়ে যেনেকৈ এসাঁজ ভাতৰ কাৰণে বহুত মানে কি বুলি ক'ম, বলিয়া বুলি ক'ব লাগিব। আমি ভাতৰ বলিয়া আচলতে। আমি যে ভাত সাজ, দালি ভাজি ভাত লৈ যদি আমি ট্ৰ'ৰ কৰিব যাওঁ বা ট্ৰেভেলিঙত যাওঁ, কেতিয়াও আমি ছাকচেছ হ'ব নোৱাৰোঁ। কাৰণ ইমানখিনি বস্তু বনাই খোৱাৰ সময় খুব কম থাকে। যদি আমি বনাই খাব লগা হয়, ইনষ্টেণ্ট মানে কম সময়তে বাজেট ফ্ৰেণ্ডলি এটা খানা আমি খাব লাগে মই ভাবোঁ। বা যিমানখিনি মই ট্ৰেভেলিং ব্লগ চাইছোঁ বা ট্ৰেভেলাৰ্ছসকলক চাইছোঁ, তো তেওঁলোকেও ঠিক তেনেকুৱাই কৰে। খালি আমাৰ অসমৰ মানুহখিনি ভাতৰ অকণমান মানে ভাতৰ চাহিদাটো মানুহখিনিৰ বেছি এবাৰ, নহয়নে বাৰু? বাৰু যি কি নহওক, স্থান লৈ পেলাই সকলোৰে কৰ্ম, নহয় জানো, বা খাদ্য খানা। তো এয়া চাওকচোন, পনীৰ আনিলোঁ, পনীৰ ফ্ৰাই কৰি আছোঁ। সেইফালে পলিথিনটো দেখিছেনে, সেইটো কিন্তু আনাৰস হয়, বাকলি গুচাই ধুনীয়াকৈ লৈ আহিছোঁ। আজি একদম কম লৈ আহিছোঁ, কাৰণে কাগজতে পেকিং কৰি গোটেই মা মছলাখিনি লৈ আহিছোঁ। কাৰণ ডাঙৰ কণ্টেইনাৰ এটা ইউজ কৰা নাই, কাৰণ আমাৰ বহুত দিনলৈকে এনেকুৱা প্লেনিং আৰু নাইকিয়া। তো সেইটো কাৰণে আমি এদিনৰ কাৰণে বেছি মানে মছলা ইউজ নকৰোঁ, কাৰণ গোটাই থৈ দিলেও বস্তুখিনি বেয়া হৈ যায়। তো সেইকাৰণে ধুনীয়াকৈ বনাই আছোঁ মই। যোনজনীয়ে মোক যোগাৰ কৰি দিছে, তাৰ লগতে কেইজনমান দাদা আহিলে, তেওঁলোকৰ লগতো কথা পাতিলে। তেওঁলোকে এই জেগাখিনিত আৰু কিবাকিবি চাব পৰা লোকেশ্যন আছে নেকি সুধিছে। আপোনালোকে যে মোৰ কাষেদি সেই পানীখিনি দেখা পাইছে, ভালকৈ দেখা পাব। সেইফালে যে দেখিছে সেইখিনি হৈছে বৰাপানী লেক। সেই পানীখিনি য'ত বেছিকৈ পানী দেখা পাইছে সেইখিনি বৰাপানী লেক হয়। তাৰ লগতে ব্ৰিজখনো লাগি আছে, যদি কোনোবাই জুমকৈ চাব পাৰিব। খুব ধুনীয়া, খুবেই ধুনীয়া, মানে ক'বলৈ ভাষা নাই। আজি পুনৰ এটা নতুন লোকেশ্যনত আহিলোঁ। আচলতে এইটো ভিউ পইণ্ট হয়। কোনে কোনে ধৰিব পাৰিছে নাজানো বাৰু। যিসকলে খুব তৰত থাকে বা ধুনীয়া ধুনীয়া লোকেশ্যন বিচাৰি থাকে তেওঁলোকে জানিব চাগে। আজি আমি আহিছিলোঁ বেলেগ এটা লোকেশ্যনত, কিন্তু তাত আজি ইমান ভিৰ দেখা পাই আমি অকণমান আগুৱাই আহি থাকিলোঁ, আহিয়ে থাকিলোঁ। ইমান ধুনীয়া এটা জেগা পালোঁ, পাই লৈ পেলাই তাতে ভাবিলোঁ আজি খাই লওঁ, কাৰণ সময়ো বেছি হৈ গৈছে। গম পাইছেনে, আমি উমিয়ামৰ এইটো ছাইডত আহিলোঁ। ইমানেই ধুনীয়া লোকেশ্যনকেইটা, ক'বলৈ ভাষা নাই। চাওকচোন, এই ৰাস্তাটোৰে ক'লে যায় জানেনে, এইফালেদি যায় ৱেষ্ট খাচী হিলৰ যিটো ৰাস্তা, সেইটো ৰাস্তা হয়। ইমান ধুনীয়া ভিউটো, ইমানেই ধুনীয়া, মানে শব্দৰে বেয়া কৰিব নোৱাৰি, ইমানেই ধুনীয়া। এইফালে আমাৰ খানা হৈ আছে।
ৰঞ্জনকো দেখাওঁ বহাই থৈ দিছোঁ তেওঁ গাড়ী চলাই আহিছে সেইকাৰণে মই বনাই খাইছোঁ কেনেকুৱা লাগিছে মজা বিৰাট ধুনীয়া জুৰি বিৰাট ধুনীয়া আৰু চাওকচোন এইটো আচলতে এই ভিউটো ল'বৰ কাৰণে অহা যিখিনি জাগা ইয়াতে আমি ল'লোঁ ৰাস্তাৰ ৰোড চাইডে পৰে আৰু বনাই আছোঁ পনীৰ পোলাওৱে খাম দুইজনে হ'ব দি থৈছোঁ এইফালে হৈ আছে আজি এটা আমি যে কৈছিলোঁ বস্তু এটা কিনিলোঁ বুলি পেলাই কি কিনিলোঁ জানে দেখাই আছোঁ এইটো চাওক এইটো কিনিলোঁ আৰু কওঁ বেলেগে পৰিৱেশ কেনেকুৱা কি কৰি থৈছে নাজানো কিন্তু আমি য'ত যাওঁ যদি ক'ৰবাত খানা খাব লগা হয় যিকোনো বস্তুৱে খাওঁ আমি হাইজেন মেইনটেইন কৰোঁ আৰু প্লাষ্টিকবোৰ পাৰিলে আমি নেপেলাওঁ চাওক তাৰ এটা প্ৰমাণ দিছোঁ ভিডিঅ' মই এতিয়া কৰিছোঁ কিন্তু মোৰ কামখিনি প্ৰায় হৈ গ'ল হোৱাৰ পিছতো এইখিনি দেখা পাইছেনে এইখিনি চাওক যিমান আমাৰ প্লাষ্টিক আছে যিমান আমাৰ লেতেৰা আছে গোটেইখিনি আমি যিমান পাৰোঁ আমি মানে প্লাষ্টিক এটাত হওক বা গাৰ্বেজ বেগ হওক আমি তাত ভৰাই পেলাই লৈ যাওঁ প্ৰতিটো ভিডিঅ'ত যোনটো ভিডিঅ'তে আমি মানে প্ৰকৃতিৰ মাজত আমি যেতিয়া যাওঁ কিবা এটা কৰিবলৈ বা খাবলৈ যিয়ে হওক মুঠতে তাত যদি আমি কিবা এটা খাব লৈছোঁ তাত যদিহে প্লাষ্টিক আমি ব্যৱহাৰ কৰিলোঁ সেই প্লাষ্টিকটো আমি কেতিয়াও পেলাই থৈ নাহোঁ তো সেইটো এটা কিন্তু বেলেগে এইবোৰ কৰিছে এইবোৰ দেখা পাইছেনে চবেই কৰিছে আনকি আমাৰ পানী বটলকেইটা লৈছিলোঁ এই পানী বটলকেইটা শেষ হৈ গৈছে আমি সেইকেইটাও ভৰাই থৈ দিছোঁ মানে ইমান ধুনীয়া জেগা এটা আমি যদি প্লাষ্টিক পেলাওঁ তাৰ গছ গছনিবোৰ কাষত মৰি যাব ন সেইখিনি বেয়া কৰিবলৈ আমাৰ মন নাই বিশেষকৈ আমাৰ গাত যদি ধৰক কোনোবাই হানিলে বা খুচিলে যিয়ে কৰিলে তেতিয়া আমি কষ্ট পাওঁ ঠিক তেনেকৈ প্ৰকৃতিয়েও কষ্ট পায় নহয় জানো তো সেইকাৰণে আমি যিমান পাৰোঁ আমি হাইজেন মেইনটেইন কৰিব চেষ্টা কৰোঁ কিমাননো কথা ক'ম এতিয়া আকৌ বাটতে কি আনিছোঁ জানে এইটো আনাৰস এইটোও খাব লাগিব এতিয়া ৰঞ্জনৰ ভাগত এইটো আছে এইটো ৰঞ্জনে কাটিব খোৱা মানে এইটো ৰঞ্জনৰ ভাগত আছে ৰঞ্জনে খুৱাব কাটি এইটো তোমাৰ খুব ধুনীয়া লাগিছে পৰিৱেশটো সঁচাই মানে ষ্টে কৰিব পাৰিলে কৰিলোঁ হয় তেনেকুৱা টাইপৰ চাওকচোন কি ধুনীয়া ইমান ধুনীয়া পৰিৱেশ এটাত এসাঁজ যদি নাখাওঁ আমাৰ নিচিনা মানে ভোকাতুৰবোৰৰ কাৰণে ভোকটো লাজ পাব আচলতে আহিয়ে চাহ খালোঁ দেখাবলৈ নহ'লে আজি প্ৰগ্ৰেমটো আচলতে ইনষ্টেণ্ট আছিলে তো সেইটো কাৰণে মানুহবোৰ অহা যোৱা কৰি আছে পালা চাকু পালা পিছ কাটা আছে খাইছা দিয়া সঁচাই মিঠা আছে নিমখ জলকীয়া নোহোৱাকৈও খাব পাৰিব আমি সঁচাই দুইটা বিৰাট ভতুৱা কাৰ লাগে বাৰু আমি ভতুৱা যে 2 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাও নহয় 1 ঘণ্টা 1.5 ঘণ্টা হ'ব আৰু 1-1.5 ঘণ্টাৰ ভিতৰত যদি ইমান বস্তু খাব পাৰিছোঁ আমি ভতুৱা নহয় জানো চিটি মাৰা নাই কোনো মেকিং নাই আমাৰ ভিডিঅ'ত এয়া ভিউ কাৰণে আহি আছে চবেই ভিউ এইবোৰ লোকেল চাওক এইফালে এটা ধুনীয়া ভিউ আৰু আমি দুজন আমাৰ খানা তাতকৈ আৰু কি লাগিছে ন পানীৰ পৰা ইফালে ফুৰিব আহোঁতে আমাৰ নতুন লগৰীয়া পাইছোঁ শ্বিলঙৰে তো ইয়াতে চিনাকি উই হেভ মেড হিয়াৰ অনলি
to making friends like my younger brothers. All. Yeah, brother, your name, please carry. My name is Joe Barrett from Shillong. Okay. Shillong. Rizan Center. Okay, thank you, brother. Thank you. Pleasure. ৰুণজুনে এইকেইজন ধুনীয়াকৈ নতুন বন্ধু পাতিলে এওঁলোকে ভাল ভাল লোকেশ্যন দিম বুলি কৈছে য'ত আমি গৈ এনেকৈ মানে ধুনীয়াকৈ এসাঁজ বনাই খাই আহিব পাৰোঁ এয়া চাওক আমাৰ কথা কওঁতে আমাৰ পোলাও হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ দুজনে খাম এতিয়া 4টাহে বাজি গ'ল জানেনে আজি বহুত দেৰি হৈ গ'ল আমাৰ ঘৰৰ পৰা ওলোৱাওঁতেও দেৰি এইখিনি গোটেইখিনি দেৰিয়ে মুঠতে আৰু আজি তথাপিও বেয়া লগা নাই ভালে লাগিছে আমি খাই লওঁ চচ ধুনীয়া লোকেশ্যন আৰু এতিয়া আমাৰ খানা সদায় এটাই কথা কওঁ যে নিজৰ হাত জগন্নাথ আমি য'তে নাযাওঁ কিয় ফুৰিব গ'লে আমি এনেকৈ বনাই খাওঁ খুব ভাল লাগে দেহাও ভালে থাকে চব ভালে থাকে ফাইনেলি আমাৰ পেকআপ হৈ গ'ল আমি ব্যৱহাৰ কৰা পানী বটলকেইটা এইখিনি আমাৰ ৱেষ্টেজখিনি পানী এই জেগাটোত আমি খানা খাইছিলোঁ এইটোত সেইফালে চৰাই চিৰিকটিৰ কাৰণে অলপ থৈ দিলোঁ কাৰণ তেওঁলোকতো ইয়াৰে ৰখীয়া ন খুব ধুনীয়া ভিউটোৰ পৰা এতিয়া বাই বাই বাই